ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 30 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা পঞ্চমী তিথি আৰু শুক্লা পঞ্চমী তিথি থাকিব আজি ৰাতিপুৱা 11:37 পৰ্যন্ত। তাৰপিছত শুক্লা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:05 পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:15 পৰা 9:04 পৰ্যন্ত, আকৌ 10:01 পৰা 11:47 পৰ্যন্ত, আকৌ 12:13 পৰা 1:10 পৰ্যন্ত, আকৌ 2:33 পৰা 3:14 পৰ্যন্ত, আকৌ 4:56 পৰা 5:37 পৰ্যন্ত, আকৌ 6:16 পৰা 7:02 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:37 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল অৱস্থাত আছে আৰু কিছু পৰিৱৰ্তনো হৈছে। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে কিছু ভাল যেন দেখা গৈছে। সম্পত্তিৰ লগত জড়িত কোনো বিবাদ আপোনালোকৰ আজি সমাধান হ'বলৈ গৈ আছে আৰু এইবোৰৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তিও লাভ কৰিব। আপোনাৰ আৰ্থিক অৱস্থা আজি আগতকৈ ভাল হ'ব আৰু আপোনাৰ কামবোৰতো আজি ইতিবাচকতা দেখা পাব। কিছুমান ধৰ্মীয় কাম আজি ঘৰত কৰি আপোনালোকে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিব পাৰিব আৰু সকলো সদস্যই শান্তি লাভ কৰিব। মনত ৰাখিব যে আপোনাৰ উপাৰ্জনৰ লগতে অপ্ৰয়োজনীয় খৰচবোৰ আপুনি কমাবলৈ চেষ্টা কৰিব, কাৰণ উপাৰ্জনৰ যিবোৰ আয় হ'ব সেইবোৰত নহ'লে প্ৰভাৱ পৰিব পাৰে। পাৰিবাৰিক কোনো বিষয়ক লৈ ভাই ভনীৰ লগত আপোনালোকৰ আলোচনা আদি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু লগতে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত ইতিবাচকতাও দেখিব। কোনো ধৰণৰ খেলিমেলি হ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লৈ ল'ব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন প্ৰযুক্তি আৰু নতুন যন্ত্ৰ পাতি আদি ব্যৱহাৰ কৰিবলৈ আজি চেষ্টা কৰক বা সেইবোৰ প্ৰয়োগ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক কামৰ গতি ভাল হ'ব আৰু লগতে আপোনালোকৰ মানদণ্ড উন্নত হ'ব। আপোনাৰ ব্যৱসায়িক স্থানটোক নতুন ৰূপ দিবলৈ আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব পাৰে, কাৰণ যদি ৰূপায়ণ কৰিব বিচাৰে বা সম্প্ৰসাৰণ কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে ভাল হ'ব। সেইবাবে নিজৰ কামবোৰ ভালদৰে গুৰুত্ব সহকাৰে কৰক আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন চিন্তাধাৰা ৰাখিবলৈ যত্ন কৰক। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ কামত আজি অধিক দায়িত্ব থাকিব, গতিকে কামবোৰ সুচাৰুৰূপে কৰিব লাগিব আৰু দিনটো আজি আপোনাৰ ব্যস্ততাপূৰ্ণ হ'ব। গতিকে আপোনালোকে ধীৰে সুস্থিৰে আৰু সাৱধানে আগবাঢ়িবলৈ যত্ন কৰিব। পৰিয়ালৰ সৈতে একেলগে আজি সময় কটাওক, ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক সুখ দেখা পাব। আৰু আপোনালোকে পৰিয়ালৰ সৈতে একেলগে যদি ক'ৰবালৈ যোৱাৰ আজি পৰিকল্পনা আছে বা নিমন্ত্ৰণ আদি আছে তেনেহ'লে সকলোৱে একেলগে যাবলৈ যত্ন কৰক। ইয়াৰ যোগেদি আপোনালোকৰ মাজত মিলা প্ৰীতিৰ ভাৱ ভাল হ'ব আৰু লগতে মধুৰতাও বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ ফলত পৰিয়ালত আপোনালোকে ভাল সময়ো অতিবাহিত কৰিবলৈ সক্ষম হ'ব। কিবা কাৰণত আজি প্ৰেমৰ বিষয়ত বিসংগতিৰ সম্ভাৱনা আছে, গতিকে চেষ্টা কৰিব যাতে প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ বাধা নাহে বা কোনো ধৰণৰ আপোনালোকৰ অপ্ৰীতিকৰ পৰিৱেশৰো সৃষ্টি নহয়। গতিকে দুয়োজনে চেষ্টা কৰিব যাতে মিলা প্ৰীতিৰে থাকিবলৈ আৰু আপোনালোকে ভাল ব্যৱহাৰ পাতি বজাই ৰাখিবলৈ যত্ন কৰিব। ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰাখি চলক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় আৰু আপোনালোকে যদি চেষ্টা কৰে তেনেহ'লে আপোনালোকে আগুৱাই যাব পাৰিব আৰু ঘনিষ্ঠতাও ৰাখিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি বিশেষ যত্ন ল'ব লাগিব। বিশেষকৈ আপোনালোকৰ খাদ্যাভ্যাস আৰু দৈনন্দিন যি আপোনালোকৰ ৰুটিন আছে সেইবোৰ সঠিকভাৱে ৰখাৰ চেষ্টা কৰিব। তেতিয়া দেখিব যে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। কিন্তু তথাপিও আপোনালোকৰ ডিঙিৰ বিষ, কাহ চৰ্দি আদিৰ সমস্যা হ'ব পাৰে বতৰ পৰিৱৰ্তনৰ ফলত। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব, উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন ৰুটিন ভাল হ'ব। আপুনি আপোনাৰ আত্মবিশ্বাস আৰু জ্ঞানেৰে পৰিস্থিতিবোৰ আপুনি ভাল কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ এই প্ৰচেষ্টা আপোনালোকৰ বাবে ফলদায়কো হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কষ্ট কৰিলে আজি ভাল ফল পাব আৰু তেওঁলোকে আগুৱাই যাবলৈ সফল হ'ব। যুৱক যুৱতীসকলেও তেওঁলোকৰ কেৰিয়াৰৰ বাবে অধিক প্ৰচেষ্টা আজি অব্যাহত ৰাখিব লাগিব, কাৰণ আজি তেওঁলোকৰ ভাল সুযোগ সৃষ্টি হৈছে। গতিকে নিজৰ কামবোৰ যদি সুচাৰুৰূপে কৰিব পাৰে বা তেওঁলোকে কামবোৰ যদি ভালদৰে কৰিব পাৰে, তেনেহ'লে তেওঁলোকৰ বাবে অনাগত দিনবোৰত সুখদায়ক সময় পাৰ কৰিব পাৰিব। যিকোনো কঠিন পৰিস্থিতি আপোনাৰ আজি সহজভাৱে ল'বলৈ চেষ্টা কৰিব আৰু সকলো ক্ষেত্ৰতে আপুনি শান্তি বজাই ৰাখিব। সংযমতা বজাই ৰাখি চলিলে আপুনি যিকোনো পৰিস্থিতিতে আগুৱাই যাবলৈ সক্ষম হ'ব। আজি আপোনাৰ টকাৰ লেনদেনৰ কামবোৰো অতি সাৱধানে কৰিবলৈ যত্ন কৰিব, কাৰণ ভুল হ'লে আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। কেতিয়াবা আপুনি আপোনাৰ কথাটো বুজাবলৈ কিছুমান মানুহক কঠিন হ'ব পাৰে, গতিকে আপোনাৰ নিজৰ কথাবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব, সহজ ভাষা প্ৰয়োগ কৰিব। এনে কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব আৰু সম্পৰ্কতো কোনো ধৰণৰ অৱনতি দেখা নাযাব আৰু চুক্তি আদিৰ ক্ষেত্ৰত আপোনালোকে এই ক্ষেত্ৰত সহায় পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ স্থবিৰ হৈ থকা কামবোৰ পুনৰ আৰম্ভ কৰাৰ সঠিক সময়। গতিকে এই সময়ত যদি আপুনি কামবোৰ পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰে, তেনেহ'লে আপোনালোকৰ বাবে আয় বৃদ্ধি হোৱা দেখা যাব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন আৰু প্ৰভাৱশালী লোকৰ সৈতে চিনাকি কৰক আৰু লগতে তেওঁলোকৰ পৰা উচিত তথ্য গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই যাবলৈ সফল হ'ব আৰু লগতে দূৰৰ যিবোৰ যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ পৰা আপুনি চুক্তি আদি ৰূপায়ণ কৰিবলৈ যত্ন কৰক বা নতুন অৰ্ডাৰ আদি পোৱাৰ কাৰণে আপুনি চেষ্টা অব্যাহত ৰাখক। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ পৰিৱেশ ভাল দেখা গৈছে, গতিকে আপোনালোকে যি কাম কৰি সন্তুষ্ট হ'ব আৰু লগতে কোনো ধৰণৰ মতানৈক্যৰো আজি সৃষ্টি নহয়। গতিকে আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ কোনো বিষয়ক লৈ বিবাহিত সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে যদি এই ক্ষেত্ৰত শান্ত হৈ থাকে, তেনেহ'লে পৰিস্থিতিবোৰ নিজাকেই আপোনালোকৰ সমাধান হৈ পৰিব। গতিকে বিশেষ একো আপোনালোকে যোগ নকৰিব বা আপোনালোকে বেছি উত্তেজিত হৈ নপৰিব। পৰিস্থিতিবোৰ আপোনালোকে সন্মান দি চলক। পৰিস্থিতি আপোনালোকৰ যেনেকৈ উদ্ভৱ হৈছে তেনেকৈ আপোনালোকৰ নিৰাময় হ'ব। মাথো আপোনালোকে উত্তেজিত হৈ নপৰিব বা পৰিৱেশ বেয়া নকৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পোৱা যাব আৰু লগতে আপোনালোকৰ ঘৰৰ পৰিৱেশো আজি ভাল দেখা গৈছে। আত্মীয়ৰ আগমন হোৱাৰ সম্ভাৱনা আছে, গতিকে আত্মীয়ৰ সৈতেও আপোনালোকে ভাল সময় আজি অতিবাহিত কৰিব পাৰিব। সকলো সদস্যই আজি সকলো ঘৰৰ কাম তেওঁলোকে মিলা প্ৰীতিৰে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ মাজত পুনৰ আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত উন্নতি দেখা পোৱা যাব। বয়োজ্যেষ্ঠসকলক আজি বিশেষভাৱে আপোনালোকে যত্ন ল'বলৈ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ সৈতে আপোনালোকে যদি কথা পাতে বা তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়, তেনেহ'লে তেওঁলোকেও সন্তুষ্ট হ'ব আৰু লগতে আপোনালোকেও পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ দিশত আপোনালোকে ভালদৰে যত্ন ল'ব আৰু নিজেও গুৰুত্ব দিবলৈ চেষ্টা কৰিব। ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা কিছু সময় হ'লেও আপুনি পৰিয়ালৰ বাবে কিছু সময় দিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ আজি কিছু ভাল উপহাৰ আদি দিলে আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখা যাব। গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব আৰু পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু ৰাজহুৱা স্থানত আপোনালোকে অলপ সংযমতা বজাই ৰাখিব। ইয়াৰ যোগেদি আপোনালোকে আপোনালোকৰ সম্পৰ্ক ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। কোনো ধৰণৰ আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা নাথাকিব। গতিকে নিজৰ সম্পৰ্ক ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু লগতে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলক। ইয়াৰ ফলত আপোনালোকে সম্পৰ্কত ইতিবাচকতা দেখা পাব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ একো প্ৰভাৱ দেখা পোৱা যোৱা নাই, তথাপিও আপোনালোকৰ আজি আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইবাবে গাড়ী সাৱধানে চলাব আৰু কোনো ধৰণৰ বিপদ গ্ৰহণ নকৰিব, অন্যথা ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা যিবোৰ আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে বাদ বিবাদেই হওক বা মতানৈক্য হওক, সেইবোৰ আজি পৰিয়ালৰ সদস্যৰ সহায়ত সমাধান পোৱাৰ সম্ভাৱনা থাকিব আৰু কোনো বস্তু আপুনি বা কোনো বিষয় চিন্তা নকৰাকৈ আপুনি পৰামৰ্শ নিদিব বা সেই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিব। বস্তুটো বা বিষয়টো ভালদৰে উপলব্ধি কৰি লওক বা ভালদৰে জানি লওক, তাৰপিছতহে আপুনি এই ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াবলৈ যত্ন কৰিব।
আৰু কাৰোবাৰ ব্যক্তিগত কামত আপুনি হস্তক্ষেপ নকৰিব আজিৰ দিনটোৰ বাবে, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ যোৱাৰ আজি পৰিকল্পনা ৰাখিলে আপোনাৰ বাবে আজি ভাল হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ উপাৰ্জনৰ তুলনাত অধিক খৰচ হোৱাৰ সম্ভাৱনা থাকিব, সেইবাবে আপোনালোকে চেষ্টা কৰিব যাতে খৰচবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ বা অপ্ৰয়োজনীয় খৰচবোৰ ৰোধ কৰিবলৈ। ইয়াৰ ফলত আপোনালোকৰ খৰচৰ সীমা কম হ'ব আৰু লগতে আপোনালোকৰ সঞ্চয়ো ভাল হ'ব। কোনো কাৰণত ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে, গতিকে আপোনালোকে আজি সতৰ্ক হৈ চলিব যাতে ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নকৰিব বা তেওঁলোকৰ সৈতে সম্পৰ্ক বিচ্ছেদ নকৰিব। ইয়াৰ ফলত আপোনালোকৰ সমাজত এক নেতিবাচক প্ৰভাৱ পৰিব, সেইবাবে চেষ্টা কৰিব যাতে আপোনালোকে স্বভাৱত কোমলতা বজাই ৰাখিবলৈ শান্তি আৰু প্ৰজ্ঞাৰে পৰিস্থিতিবোৰ উন্নতি কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত চলি থকা কামত বাধা আঁতৰোৱাত আপুনি আজি সফল হ'ব আৰু আপোনাৰ কৰ্মচাৰীসকলৰ পৰাও আপুনি সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত অৰ্ডাৰৰ সৈতে জড়িত আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আজি যৎ পৰোনাস্তি চেষ্টা কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আজি আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ জ্যেষ্ঠ বিষয়াৰ পৰা আজি নতুন কৰ্তৃত্ব পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তেওঁলোকে আজি মানসিকভাৱে আনন্দিত অনুভৱ কৰিব, কিন্তু নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আজি আপোনাৰ পৰিৱেশ ভাল হৈ থাকিব ঘৰৰ, আৰু লগতে আপোনালোকে আজি ঘৰত সময় কটাই সুখদায়ক সময় পাৰ কৰিব পাৰিব। সেইবাবে আপুনি আজি ঘৰৰ কামত মনোনিৱেশ কৰক আৰু লগতে নিজৰ কামৰ পৰাও কিছু সময় উলিয়াই হ'লেও আপুনি ঘৰৰ সদস্যসকলৰ বাবে দিবলৈ যত্ন কৰিব। আৰু আজি আপোনালোকৰ সন্তানৰ সাফল্যৰ ফলত সকলো সদস্যই আনন্দিত লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। গতিকে এনে সাফল্যৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে একেলগে মিলিত হৈ এক অনুষ্ঠানৰ আয়োজন কৰি সকলোৱে আনন্দ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনালোকৰ পৰিয়ালত ভাল সমন্বয় গঢ় লৈ উঠিব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা দেখা পোৱা যাব, গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত আজি ভাল প্ৰতিফলনো দেখা পাব। উদ্বেগ আৰু ভুল খাদ্যাভ্যাসৰ বাবে আপোনাৰ আজি পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব, কোনো কাৰণতে বাহিৰা খাদ্য গ্ৰহণ নকৰিব আৰু লগতে আপোনালোকে দৈনিকভাৱে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে আপোনালোকে ইতিবাচকতাও দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ জীৱনক ইতিবাচক দৃষ্টিৰে চাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ যিবোৰ সমস্যা আছে ব্যক্তিগত ক্ষেত্ৰত সেইবোৰ আপোনালোকে স্বয়ংক্ৰিয়ভাৱে সমাধান বিচাৰি পাব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত আপোনাৰ বিশ্বাসে আপোনাক শান্তি আৰু ভাল শক্তি প্ৰদান কৰিব আৰু ইয়ে আপোনালোকৰ কামতো ইতিবাচকতা দেখুৱাব। ব্যক্তিগত আৰু পাৰিবাৰিক কামত কিছুমান অপ্ৰয়োজনীয় খৰচ আজি হ'ব পাৰে, কিন্তু আপোনালোকে এইবোৰ কোনো কাৰণতে আজি কৰ্তন কৰিব নোৱাৰে। কিন্তু আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত যিবোৰ খৰচ হ'ব সেইবোৰে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰি তুলিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহিত জীৱনত চলি থকা সমস্যাবোৰৰ বাবে আজি আপুনি চিন্তিত হ'ব আৰু তেওঁলোকক আপোনাৰ পৰামৰ্শৰো প্ৰয়োজন হ'ব। গতিকে তেওঁলোকৰ বাদ বিবাদ বা সমস্যাবোৰ আপুনি যদি সমাধান কৰি দিয়ে তেনেহ'লে আপোনালোকৰ লগত সম্পৰ্ক আকৌ এবাৰ ভাল হ'ব। সেইবাবে এই সময়ত আপোনাৰ নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰক আৰু লগতে শান্তিৰে আপুনি সমস্যাবোৰ সমাধান কৰি দিব, কাৰণ পাৰিবাৰিক দিশত যদি কিবা সমস্যা হৈ থাকে তেনেহ'লে আপোনাৰো অশান্তি অনুভৱ হ'ব। ব্যৱসায়ত আজি বহু কামৰ বোজা থাকিব, কিন্তু আপোনাৰ বুজাবুজি আৰু বুদ্ধিমত্তাৰে ইয়াৰ সমাধান বিচাৰি পাব। বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলৰ দ্বাৰা এইবোৰ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ কৰ্মচাৰীসকলকো বিশ্বাস কৰক আৰু লগতে আপুনি তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ যত্ন কৰক। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত কিছুমান শক্তিশালী আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে আজি, গতিকে নিজকে ইতিবাচক কৰি ৰাখক আৰু কোনো কাৰণতে কোনো ক্ষেত্ৰত ভয় নকৰিব। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব আৰু উন্নতিও দেখা পাব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ কামবোৰত ইতিবাচকতা দেখা পাব আৰু অফিচৰ সহকৰ্মীসকলৰ সৈতে তেওঁলোকে ভাল সম্পৰ্ক বজাই ৰাখিলে আজি তেওঁলোকৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে সম্পৰ্ক ভাল কৰি ৰাখক আৰু নিজৰ কামত গুৰুত্ব দিয়ক। ঘৰৰ পৰিৱেশ সুখ শান্তিৰে ভৰা দেখা পাব আৰু সকলোৱে হাঁহি ধেমালি কৰি সময় কটাবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটোত আপুনি ঘৰত সময় কটাই
ইতিবাচকতা লাভ কৰিব আৰু লগতে ঘৰৰ পৰিৱেশো আপোনালোকৰ সুসংগঠিত হৈ থাকিব। গতিকে আজি আপুনি ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে বুজাবুজিৰে আগবাঢ়ক বা আলোচনা মাধ্যমেৰে সকলো ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক। তেতিয়াহ'লে দেখিব যে সকলো সদস্যই আপোনাৰ লগত ভাল সম্পৰ্ক বা ভাল সমন্বয় গঢ়ি তুলিছে। আৰু লগতে পাৰিবাৰিক দিশত যদি কিবা নতুন বিষয়ত আপুনি যদি সমস্যা অনুভৱ কৰিছে তেনেহ'লে সকলো সদস্যক একত্ৰিত কৰি তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলে আপুনি এই ক্ষেত্ৰত সুফল পাব আৰু ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক দিশতো সুখ শান্তি লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ইতিবাচকতা দেখা পাব। ইজনে সিজনক যদি বিশ্বাস ৰাখে বা তেওঁলোকৰ সৈতে যদি ভাল সমন্বয় গঢ়ি তোলে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে। কোনো কথাতে আপুনি চিন্তা নকৰিব। দৈনন্দিন জীৱনত আপুনি যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি সতেজতা অনুভৱ কৰিব আৰু আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল অৱস্থাত আছে। গতিকে আপুনি কোনো কাৰণতে আজি চিন্তা নকৰিব। আপুনি আজি ফোন বা ইমেইলৰ জৰিয়তে ভাল খবৰ পাই আজি আনন্দিত হ'ব আৰু আপুনি সুখ লাভ কৰিব। ক'ৰবাত আবদ্ধ হৈ থকা টকাখিনি আজি ঘূৰাই পাই আপুনি আজি আৰ্থিক দিশতো উন্নতি দেখা পাব। গতিকে আপুনি যদি কাৰোবাৰ পৰা টকা পাব লগা আছে তেনেহ'লে সেই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা কৰক। আজি আপোনাৰ কিবা ভুলৰ বাবে এজন ঘৰৰ বয়োজ্যেষ্ঠৰ খঙৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আপোনাৰ ভুলবোৰ আপুনি সেইবোৰ তেওঁলোকৰ সৈতে স্বীকাৰ কৰক আৰু ভৱিষ্যতে যাতে এনেধৰণৰ ভুল নহয় তাৰো প্ৰতিশ্ৰুতি দিয়ক। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব আৰু আপুনিও তেওঁলোকৰ পৰা ভাল পৰামৰ্শ লাভ কৰিব। গতিকে নিজৰ মনৰ শান্তি বজাই ৰাখিবলৈ আজি নিশ্চয়কৈ আধ্যাত্মিক স্থানত বা ধৰ্মীয় স্থানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক শান্তি আহিব আৰু লগতে ইয়াৰ ফলত সতেজতাও অনুভৱ কৰিব। ব্যৱসায়ত এই সময়ত যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত আপুনি সাৱধান হ'ব, কাৰণ যদি আপোনাৰ কিবা এটা ভুল হয় তেনেহ'লে বৃহৎ লোকচানৰো সম্ভাৱনা থাকিব। সেইবাবে চুক্তি আদি ৰূপায়ণ কৰোঁতে কাগজ পাতি কামবোৰ খুব সতৰ্কতাৰে কৰিবলৈ যত্ন কৰিব। কোনো বিশেষ কামৰ সন্দৰ্ভত আজি আপুনি হয়তো খন্তেকীয়া সিদ্ধান্ত ল'ব লগাও হ'ব পাৰে। গতিকে আজি আপোনাৰ সিদ্ধান্তবোৰে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব। গতিকে নিজৰ সিদ্ধান্ত নিজেই ল'বলৈ চেষ্টা কৰিব। যদি আপুনি অংশীদাৰিত্বৰ কথা ভাবিছে তেনেহ'লে ইয়াৰ সৈতে জড়িত যিকোনো কামত আজি সফলতা লাভ কৰিব পৰা যাব। গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়ক, কিন্তু আপোনাৰ অংশীদাৰসকলৰ সৈতেও আপুনি কথা পাতক। আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে আপোনালোকে এই ক্ষেত্ৰত শুভ ফল লাভ কৰিব। নিয়োজিত লোকসকলৰ বাবে আজিৰ দিনটো এক বিশেষ দিন হ'ব, কাৰণ আজিৰ দিনটোত আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ গৈ আছে, কাৰণ আজি আপুনি বিশেষ প্ৰকল্পত সফলতা পোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়েও আপোনাক প্ৰশংসা কৰিব। পৰিয়ালৰ কামত আজি আপুনি সহায় কৰি শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত যদি কিবা অনুষ্ঠান আদিৰ আয়োজন হৈছে বা আপোনাৰ বিশেষ কামত সহায়ৰ প্ৰয়োজন হৈছে তেনেহ'লে আপুনি তেওঁলোকক নিশ্চয়কৈ সহায় কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব আৰু লগতে পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত কোনো কাৰণতে আপুনি আওকাণ নকৰিব। পৰিয়ালত আপুনি ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা কিছু সময় দিবলৈ চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনালোকৰ পৰিৱেশ ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে আজি পৰিয়ালৰ সন্মতি লোৱাৰ এইটোৱে উপযুক্ত সময়। গতিকে আজি আপোনালোকে পৰিয়ালত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে অৱগত কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু লগতে অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত ভাল ফল লাভ কৰিব গৈ আছে। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বৰ্তমানৰ পৰিস্থিতি আৰু অধিক কামৰ বোজাই আপোনাৰ মনত অধিপত্য বিস্তাৰ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে শাৰীৰিকভাৱে দুৰ্বলতা অনুভৱ কৰিব আৰু লগতে ভাগৰ অনুভৱো কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। এই ক্ষেত্ৰত কামৰ লগতে আপুনি জিৰণি ল'বলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ এই সময়ত আপুনি বিশেষ আৰু মূল্যৱান কিবা এটা কিনিবলৈ গৈ আছে আৰু এই সময়খিনি আপোনাৰ কিবা বস্তু কিনাৰ বাবেও ভাল। গতিকে আপুনি আজি কিবা বস্তু ক্ৰয় কৰি মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু লগতে আপোনাৰ পৰিয়ালৰ লোকেও আজি আনন্দ লাভ কৰিব। ঘৰতে আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনে আজি সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনিও যোগদান কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ পৰিৱেশো সুখদায়ক হ'ব।
আনৰ ওপৰত আজি নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আপুনি নিজৰ সিদ্ধান্তকে আজি প্ৰথম স্থানত ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'বলৈ গৈ আছে। আৰু কিছু শুভ কামৰ লগত জড়িত পৰিকল্পনা আজি কৰি আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। আজি আপোনাৰ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ আৰু অধিক ভাল হ'ব, গতিকে আপোনাৰ চেষ্টা অব্যাহত ৰাখক। কিবা কাম যদি আপুনি কৰি আছে সেইবোৰ কাম ভালদৰে কৰক, আজি সেইবোৰত সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা আজি আঁতৰি থাকক আৰু ঘৰুৱা খৰচৰ ক্ষেত্ৰত আপুনি অলপ মিতব্যয়ী হ'বলৈ চেষ্টা কৰিব। সেইবাবে বাজেট অনুসৰি চলিব, ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব। টকা সম্পৰ্কীয় বিষয়ত আজি কিছু সমস্যা আহিব পাৰে, গতিকে আজি টকাৰ লেনদেনৰ ক্ষেত্ৰত কামবোৰ যিবোৰ আছে সেইবোৰ পিছুৱাই ৰাখক বা আপুনি সতৰ্কতাৰে কৰিবলৈ যত্ন কৰিব। মাটি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত ব্যৱসায়ত আজি আপোনালোকৰ লাভ হ'বলৈ গৈ আছে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আজি মনোনিৱেশ কৰক আৰু ভালদৰে আপোনালোকে কৰিবলৈ যত্ন কৰক। অভিজ্ঞ ব্যক্তিৰ সৈতে আপোনাৰ সাক্ষাৎকাৰে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে আজি লাভজনক বুলি প্ৰমাণিত হ'ব, গতিকে এনে মানুহৰ লগত আপোনালোকে আজি যোগদান কৰক বা তেওঁলোকৰ সৈতে সম্পৰ্ক স্থাপন কৰক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কিছু ভাল তথ্য আপুনি লাভ কৰিব পাৰিব আৰু এই সময়ত আপুনি মানুহৰ লগত যোগাযোগ বৃদ্ধি কৰি আপোনাৰ বিশেষ সুবিধা লাভ কৰিব পাৰিব। গতিকে যোগাযোগৰ উৎসসমূহ আপুনি শক্তিশালী কৰক, ইয়াৰ ফলত আপোনালোকে চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি কামৰ বোজা কম হোৱাৰ বাবে তেওঁলোকে সকাহ অনুভৱ কৰিব, গতিকে আজি কামবোৰ আপোনালোকে ভালদৰে কৰি আপোনালোকে মুকলি হ'বলৈ যত্ন কৰক। পতি পত্নী আজি মিলি থাকি ঘৰৰ ব্যৱস্থা শৃংখলাবদ্ধ কৰি ৰাখিব পাৰিব, ইয়াৰ ফলত আপোনালোকে আজি ঘৰৰ পৰিৱেশ ইতিবাচকতা দেখা পাব। গতিকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে একেলগে মিলি আগবাঢ়ক আৰু বিশেষকৈ আজি বয়োজ্যেষ্ঠসকলকো আপোনাৰ অনুষ্ঠান আদিৰ জড়িত কৰিবলৈ চেষ্টা কৰক, তেওঁলোকক আপুনি সুখী কৰক আৰু লগতে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল কৰিবলৈ যত্ন কৰক। বৰ্তমান সময়ত তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও বিশেষ যত্ন লোৱাৰ চেষ্টা কৰক, ইয়াৰ ফলত তেওঁলোকেও আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কোনো কাৰণতে আপুনি আজি পাৰিবাৰিক দিশত অসাৱধান নহ'ব আৰু সৰু সৰু কথাবোৰ আপুনি আওকাণ কৰি চলিবলৈ যত্ন কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখা গৈছে, গতিকে ইজনে সিজনৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখি চলক আৰু লগতে আপোনালোকে যিবোৰ আপোনালোকৰ ভাল লগা কাৰ্যকলাপ সেইবোৰত দুয়োজনে কৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত কৰি তুলিব। ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হোৱাটো বৰ্তমান সময়ৰ কাৰণে জৰুৰী হৈ পৰিছে, গতিকে আপুনি আজি নিজকে সুসংগঠিত কৰক আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। দৈনন্দিন কাম কাজবোৰ আপুনি সঠিকভাৱে ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামত বিশেষভাৱে গুৰুত্ব দিব, ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ থাকিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। বৰ্তমান সময়ত আপুনি মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব, ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি সতেজতা দেখা পাব। ভাই ভনীৰ সৈতে আপুনি সম্পৰ্ক ভাল হ'ব আৰু ইহঁতেও আপোনাৰ কামত আজি সহায় কৰিব আৰু আজিৰ দিনটো আপোনাৰ বাবে উপকাৰী দিন বুলিও আজি প্ৰমাণিত হ'বলৈ গৈ আছে, গতিকে আজিৰ দিনটো আপুনি ভালদৰে কটাবলৈ চেষ্টা কৰক। দামী বস্তু আজি বজাৰ কৰাটো আপোনাৰ বাবে সম্ভাৱনা আছে, গতিকে ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি লাভ কৰিব পাৰিব আৰু ঘৰতো আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। ঘৰ বা দোকান নিৰ্মাণৰ দৰে কামত আজি অধিক খৰচ হ'ব পাৰে, যাৰ ফলত আপোনাৰ বাজেট নষ্ট হ'ব পাৰে, গতিকে বৰ্তমান সময়ত আপোনালোকে নিজৰ উপাৰ্জন অনুসৰি আপুনি কামবোৰ ৰাখিবলৈ যত্ন কৰিব আৰু আপোনাৰ উপাৰ্জনৰ উপায় বৃদ্ধিৰো সকলো প্ৰচেষ্টা আজি চলাব লাগিব, তেতিয়াহে আপোনালোকৰ আৰ্থিক দিশত উন্নতি দেখা পাব। এজন প্ৰিয় বন্ধুৰ অসুবিধাৰ বাবে আজি আপুনি চিন্তিত হ'ব পাৰে, তেওঁলোকক আজি আপুনি সহায় কৰিব লগা হ'ব পাৰে, গতিকে তেওঁলোকক আপুনি নিজৰ যি পৰামৰ্শ আছে সেইবোৰ দিবলৈ চেষ্টা কৰক আৰু সমস্যাবোৰ সমাধান কৰাত আপুনি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হৈ পৰিব। ব্যৱসায়ৰ লগত জড়িত কিছুমান ভাল পৰিকল্পনা আজি কৰিলে আপোনালোকৰ বাবে আজি ভাল হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপুনি আগবাঢ়িবলৈ সক্ষম হ'ব। চেষ্টা কৰিলে আজি ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ পেণ্ডিং টকা আছে সেইবোৰ আপুনি লাভ কৰিব পাৰিব, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক উন্নতিও দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকে নতুন দায়িত্ব লাভ কৰিবলৈ গৈ আছে আৰু সেইবোৰ পূৰণ কৰাত যদি তেওঁলোকে ভালদৰে কামবোৰ কৰি যায় তেনেহ'লে তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু তেওঁলোকৰ পদোন্নতিৰো সুযোগ পাব।
বৈবাহিক সম্পৰ্ক মধুৰ হ'ব বৰ্তমান সময়ত আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে বিশেষভাৱে আজি মনোযোগ দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰয়োজনীয়তা থাকিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত সকলোকে একত্ৰিত কৰি তেওঁলোকৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক। কোনোবা সদস্যই যদি কিবা অসুবিধা অনুভৱ কৰিছে তেনেহ'লে তেওঁলোকৰ অসুবিধাবোৰ আপোনালোকে সমাধান কৰি দিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পাৰিবাৰিক দিশত যিবোৰ অশান্তি আছে সেইবোৰ নাইকিয়া হ'ব আৰু পুনৰবাৰ আপোনালোকে সকলোৱে একেলগে আনন্দ কৰিবলৈ সক্ষম হ'ব। সেইবাবে পাৰিবাৰিক দিশত আপোনালোকে বিশেষভাৱে গুৰুত্ব দিব আৰু কোনো কাৰণতে যাতে আপোনালোকৰ পৰিয়ালত কোনো অন্য ব্যক্তি বা বাহিৰা ব্যক্তিৰ হস্তক্ষেপ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব, কাৰণ বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে সকলো সদস্যকে আপুনি অৱগত কৰি দিব, যদি কিবা অসুবিধা হয় তেনেহ'লে পৰিয়ালৰ মাজেৰে আপোনালোকে সমাধান বিচাৰিবলৈ। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি বজাই ৰাখিব পাৰিব। কিন্তু বৰ্তমান সময়ত আপোনালোকৰ ভুল বুজাবুজি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, সেইবাবে দুয়োজনে সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। শাৰীৰিক আৰু মানসিকভাৱে আপুনি অলপ আজি অসুস্থ অনুভৱ কৰিব পাৰে, কিন্তু এই ক্ষেত্ৰত বেছি আপোনাৰ চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই, কাৰণ আপোনালোকৰ নেতিবাচক চিন্তাধাৰাবোৰ আপুনি আঁতৰাই ৰাখক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়ক। ৰোগ প্ৰতিৰোধ ক্ষমতাবোৰ শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি যদি ব্যক্তিগত কোনো কাম বাকী ৰাখিছে তেনেহ'লে সেইবোৰত আপোনালোকে আজি গুৰুত্ব দিয়ক। কাৰোবাৰ পৰামৰ্শত হ'লেও সেইবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি সেই কামবোৰ সফলতাৰে সম্পন্ন কৰিব পাৰিব। লগতে আপুনি চিনাকি মানুহৰ পৰা কিছু সুবিধা পোৱাৰো আশা কৰা গৈছে আজিৰ দিনটোত। সেইবাবে আপোনালোকে আজি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব। গতিকে নিজৰ কামত যদি কিবা অসুবিধাৰো সৃষ্টি হৈছে, গতিকে বিশেষ চিন্তা নকৰিব, কাৰণ আজি আপুনি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা সহায় পাবই। আপোনাৰ কৃতিত্ব আৰু সেৱাত বয়োজ্যেষ্ঠসকল আজি সুখী হ'ব। গতিকে আজি আপোনাৰ ঘৰৰ পৰিৱেশো ভাল দেখা যাব। সন্তানৰ লগত জড়িত যিকোনো কাম আজি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক, কাৰণ তেওঁলোকৰ যিবোৰ কাম উদ্ভৱ হৈছে বা যিবোৰ কামত তেওঁলোকে বাধাৰ অনুভৱ কৰিছে সেইবোৰ যদি আপোনালোকে সহায় কৰি দিয়ে তেনেহ'লে তেওঁলোকৰো আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। খৰখেদাকে আৰু চিন্তা নকৰাকৈ কোনো সিদ্ধান্ত আজি নল'ব, নহ'লে আপোনাৰ লোকচানৰ সন্মুখীন হ'ব পাৰে। সেইবাবে ধৈৰ্য ধৰক আৰু সংযমতা বজাই ৰাখি আগবাঢ়িবলৈ যত্ন কৰক। আজি আপুনি গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিবলৈ চেষ্টা নকৰিব, নহ'লে সেইবোৰ অসম্পূৰ্ণ হৈ থাকি যাব। সেইবাবে চেষ্টা কৰিব যাতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ ভালদৰে সম্পন্ন কৰিবলৈ। ব্যৱসায়ত কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন আনিবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু এই সময়ত ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰতো পুনৰ চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে। গতিকে আপুনি অভিজ্ঞ ব্যক্তিৰ সহায় লৈ এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰিবলৈ যত্ন কৰক। নিয়োজিত লোকসকলে আজি তেওঁলোকে অফিচৰ কামবোৰ সময়মতে কৰিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ নহ'লে তেওঁলোকৰ ওপৰত জ্যেষ্ঠ বিষয়াসকলে অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে। আৰু যিসকলে চাকৰি সলনি কৰা বা তেওঁলোকে বদলিৰ বাবে চেষ্টা চলাই আছে সিহঁতে আজি ভাল খবৰ লাভ কৰিব। আপোনাৰ সহায় সহযোগিতা আজি পৰিয়ালৰ সদস্যসকলক অনুপ্ৰাণিত কৰিব আৰু সকলোকে আত্মবিশ্বাসীও কৰি ৰাখিব। গতিকে পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। তেওঁলোকক আপুনি নিজৰ গুৰুত্বপূৰ্ণ পৰামৰ্শবোৰ প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব আৰু লগতে সকলোকে আপুনি আনন্দ কৰাবলৈ সক্ষম হ'ব। অবিবাহিত সদস্যসকলৰ আজি ভাল প্ৰস্তাৱে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচকো হ'ব আৰু সকলো সদস্য আনন্দ লাভ কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আজি বিশেষভাৱে চেষ্টা কৰক আৰু অলপ সময় দিবলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে বিশেষ একো সমস্যা দেখা নাপায়, কিন্তু তথাপিও আপোনালোকৰ বিষৰ সমস্যা আজি পুনৰ উত্থাপন হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিব। আৰু বৰ্তমান বতৰৰ বাবে আপোনালোকে একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। নিজকে প্ৰদূষণৰ পৰা ৰক্ষা কৰি চলিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিব আৰু আপোনালোকৰ কৰ্মক্ষমতাতো কোনো ধৰণৰ প্ৰভাৱ নপৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ লগত থাকিলে আপুনি ভাল অভিজ্ঞতা লাভ কৰিব আৰু আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। গতিকে ইতিবাচক মানুহৰ সৈতে সংগ লাভ কৰিব, কিন্তু কাৰণতে আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ সৈতে সংগ লাভ নকৰিব, নহ'লে আপোনাৰ স্বভাৱত নেতিবাচকতা আহিব পাৰে।
কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'লে আজি আপোনাৰ আশা পূৰণ হোৱা দেখা যাব। গতিকে আপুনি আজি নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক। আত্মীয়ৰ ওচৰলৈ যোৱাৰো আজি পৰিকল্পনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখিব। আনৰ বিষয়ত আজি হস্তক্ষেপ একেবাৰেই নকৰিব। কোনো ধৰণৰ বাদ বিবাদতো জড়িত নহ'ব, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আন কামত ব্যস্ত থকাৰ পৰিৱৰ্তে নিজৰ কামতে গুৰুত্ব দিয়ক আৰু ঘৰৰ ব্যৱস্থাৰ প্ৰতিও আপুনি গুৰুত্ব দিয়াটো আজিৰ বাবে প্ৰয়োজনীয় হ'ব। সেইবাবে নিজৰ কামতে বেছিকৈ মনোনিৱেশ কৰাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। পৰিয়ালৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আপোনালোকে কিবা এটা কামত জড়িত হওক বা মনোৰঞ্জনমূলক অনুষ্ঠানৰ আজি আয়োজন কৰক। ইয়াৰ ফলত সকলোৱে সুখ শান্তি লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কামৰ গতি উন্নতি হ'ব আৰু কৰ্মচাৰীৰ সহায়ত আপোনালোকৰ বন্ধ কামবোৰো পুনৰ আৰম্ভ কৰিবলৈ আপোনালোকে আজি সক্ষম হ'ব। সেইবাবে আজি তেওঁলোকৰ ওপৰত আপুনি দায়িত্ব অৰ্পণ কৰক। তেওঁলোকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰি আপোনাক আজি আচৰিত কৰি তুলিব। আজি আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। সেইবাবে নিজৰ কামবোৰ ভালদৰে কৰক আৰু ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখি আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ইতিবাচকতা দেখা পাব আৰু লগতে আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ উচ্চ বিষয়ৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ সুবিধা পাব। ইয়াৰ ফলত তেওঁলোকৰ পৰামৰ্শও তেওঁলোকে গুৰুত্ব হিচাপে ল'ব। গতিকে আজি আপোনালোকে উচ্চ বিষয়ৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখি চলক। আপোনাৰ আজি সন্মান বৃদ্ধি হোৱাও দেখা পাব। ঘৰৰ ব্যৱস্থা আজি ঠিকেই দেখা গৈছে। পাৰস্পৰিক সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ হ'লে আপোনালোকে সকলো সদস্যই এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। তেতিয়াহে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল আৰু ইতিবাচক হৈ উঠিব। আজি আপোনালোকৰ পৰিয়ালৰ সদস্যই ক'ৰবালৈ যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত ইতিবাচকতা হোৱাৰ ফলত আপোনালোকৰ ঘৰতো আজি সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্ক আজি ভাল আৰু সুখী হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে আজি ইতিবাচকতা দেখা পাব। গতিকে আপোনালোকে কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি নকৰিব। নিজৰ স্বভাৱত কোমলতা বজাই ৰাখি চলিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো কাৰণতে অৱনতি নঘটে। আজি আপোনালোকৰ মানসিক চাপৰ বাবে ৰক্তচাপৰ সমস্যা বৃদ্ধি পাব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখক আৰু লগতে নিজৰ কৰ্মব্যৱস্থতা আপোনালোকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে আজি প্ৰচেষ্টা কৰিব লাগিব আৰু আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। ই আপোনালোকক অতি সোনকালে সুস্থ অনুভৱ কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কামত কিছু সময় কটালে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সতেজতা অনুভৱ কৰিব আৰু ইয়ে আপোনালোকৰ কাম কৰাৰ ক্ষেত্ৰতো কৰ্মস্পৃহা বৃদ্ধি কৰিব। আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত সম্পূৰ্ণ শক্তিৰে আজি মনোনিৱেশ কৰিব পাৰিব আৰু সফলতাও অৰ্জন কৰিব পাৰিব। বহিৰাজ্য সম্পৰ্কীয় যিকোনো পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিলে তেওঁলোকে অতি সোনকালে ভাল খবৰ লাভ কৰিব। যিকোনো ধৰণৰ হিচাপ কৰাৰ সময়ত আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আপোনাৰ এই ক্ষেত্ৰত ভুল হ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। যুৱক যুৱতীসকলে তেওঁলোকৰ গুৰুত্বপূৰ্ণ কামবোৰত আজি ভালদৰে মনোনিৱেশ কৰিব লাগিব। তেতিয়াহে তেওঁলোকে সুফল লাভ কৰিব আৰু তেওঁলোকে ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰতো আজি মনোযোগ দিব লাগিব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে পৰিকল্পনা অনুসৰি আগ নাবাঢ়ে তেনেহ'লে আপোনালোকে সমস্যাত পৰিব পাৰে। ব্যৱসায় সম্পৰ্কীয় কোনো কামত নিজৰ সামৰ্থ্যতকৈ বেছি খৰচ নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ খৰচ বৃদ্ধিৰ ফলত মানসিক চাপ বৃদ্ধি পাব পাৰে। সেইবাবে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত প্ৰথমতে চাই ল'ব কোনটো ক্ষেত্ৰত আপোনালোকে খৰচ কৰিলে ভাল ফল পাব, সেইবোৰতহে আপোনালোকে খৰচ ৰাখিবলৈ চেষ্টা কৰিব। কৰ্মচাৰীসকলৰ সৈতেও আপোনালোকে ভালদৰে মিলাপ্ৰীতিৰ ভাৱ ৰাখিব। তেওঁলোকৰ সৈতে আপোনালোকে গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ যত্ন কৰক। এই ক্ষেত্ৰত তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰামৰ্শ আগবঢ়োৱাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰ উন্নতি দেখিবলৈ সক্ষম হ'ব। অংশীদাৰিত্বৰ সৈতে জড়িত যিকোনো কামত আজি সততা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ সৰু ভুল বুজাবুজিয়ে আপোনালোকৰ অংশীদাৰসকলৰ মাজত সম্পৰ্ক বিনষ্ট হ'ব পাৰে। সেইবাবে সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতিৰে আগবাঢ়িব আৰু কিবা যদি আপোনালোকৰ তথ্য পাতি আছে সেইবোৰ সকলোৰে আগত প্ৰকাশ কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে আৰু আপোনালোকৰ অংশীদাৰিত্ব ব্যৱসায়তো কোনো ধৰণৰ প্ৰভাৱ নপৰে। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকে যদি কিবা গাফিলতি কৰে তেনেহ'লে তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে।
যদি আপোনাৰ পত্নীৰ স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা অনুভৱ কৰিছে তেনেহ'লে আপুনি আজি তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ ফলত আপোনালোকৰ পত্নীয়ে অতি সোনকালে সুস্থ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আজি আপোনালোকৰ সহায় আৰু যত্নই আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থাৰো সঠিক কৰি ৰাখিব আৰু সকলো সদস্যই আজি আনন্দ লাভ কৰিব। অবিবাহিত সদস্যসকলৰ আজি বিবাহ সম্পৰ্কীয় কিবা ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব আৰু ঘৰতে আপোনালোকে আজি সকলোৱে এক অনুষ্ঠান আয়োজনৰ জৰিয়তে সকলোৱে সকাহ অনুভৱ কৰিব আৰু মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি পৰিয়ালত আপোনালোকে বিশেষভাৱে যত্ন লওক। সকলো সদস্যৰ সৈতে যাতে ভালদৰে আপোনালোকে মিলাপ্ৰীতি বজাই ৰাখিব পাৰে তাৰ প্ৰতি যত্ন ল'ব। যদিও আজি আপোনালোকৰ পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, তথাপিও আপোনালোকৰ এক বিশেষ সমস্যাই দেখা দিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব আৰু কোনো কাৰণতে আপোনালোকে বিচলিত হৈ নপৰিব। সকলো সদস্যই আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব, দেখিব যে আপোনালোকে সেইবোৰ সমস্যাও অতিক্ৰম কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে বৰ্তমান সময়ত আপুনি এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব কমাই নিজৰ কামবোৰত বেছিকৈ মনোনিৱেশ কৰিলে আপোনালোকৰ বাবে লাভ হ'ব। মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব, কাৰণ তেওঁলোকৰ বিষৰ সমস্যাই আজি দেখা দিব পাৰে আৰু লগতে আন স্বাস্থ্যৰ ক্ষেত্ৰতো তেওঁলোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে তেওঁলোকে সুসংগঠিত হৈ থাকিব লাগিব আৰু কোনো কাৰণতে অসাৱধানতা অৱলম্বন কৰিব নালাগে। চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকে সুস্থ হৈ উঠিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে আপোনাৰ সমস্যা সমাধান কৰিব পাৰিব আৰু আপোনাৰ কামবোৰতো আজি ইতিবাচকতা লাভ কৰিব। কিছুদিনৰ পৰা ঘনিষ্ঠ আত্মীয়ৰ মাজত চলি থকা ক্ষোভৰ আজি অন্ত পৰিব আৰু আপোনালোকৰ পুনৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। আজি আপুনি কিছু শুভ কামৰ পৰিকল্পনা ঘৰতে কৰক, ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব। আজি কোনো ভুল পদ্ধতি ব্যৱহাৰ নকৰিব যাতে আপোনাৰ ইচ্ছা সোনকালে পূৰণ কৰিব পাৰে, অন্যথা বিপদ হ'ব পাৰে। অৰ্থাৎ আপুনি কোনো ধৰণৰ ভুল কামত আগ্ৰহ প্ৰকাশ নকৰিব। আপুনি সম্পৰ্কৰ মূল্য আৰু গুৰুত্ব বজাই ৰাখিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আৰু আজি অপ্ৰয়োজনীয় খৰচবোৰ পৰিহাৰ কৰক, নহ'লে আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক কামবোৰ স্বাভাৱিক গতিতে চলি থাকিব। বৰ্তমান সময়ত আপোনালোকে ব্যৱসায়িক পৰিস্থিতি ভালদৰে চলাই নিবলৈ সক্ষম হ'ব, সেইবাবে কোনো ধৰণৰ মানসিক চাপ নল'ব। বৰ্তমান সময়ত আপোনাৰ কৰ্মচাৰীসকলকে ভালদৰে চলাই ল'বলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ ভুল পদক্ষেপৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি প্ৰভাৱিত হ'ব পাৰে। আৰু এই সময়ত আপোনাৰ দূৰৰ যি সম্পৰ্ক আছে বা দূৰৰ যিবোৰ যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে আপুনি সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰক, কাৰণ ভৱিষ্যতে তেওঁলোকৰ পৰা আপুনি চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে বৰ্তমান সময়ত আপুনি এইবোৰ প্ৰচেষ্টা অব্যাহত ৰাখক। নিয়োজিত লোকসকলৰ অফিচত যিকোনো সংঘাতৰ পৰিস্থিতিৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে প্ৰভাৱিত হ'ব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে অফিচৰ পৰিৱেশ ভালদৰে ৰাখিবলৈ। যদি আপুনি সেইবোৰ আপোনাৰ সামৰ্থ্যৰ বাহিৰত গুচি গৈছে তেনেহ'লে আপুনি উচ্চ বিষয়াক অৱগত কৰক। কোনো ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত বিভাজন হ'ব পাৰে, গতিকে আপোনালোকে সম্পৰ্কত ইতিবাচকতা ৰাখিবলৈ চেষ্টা কৰিব আৰু বাহিৰা মানুহক আপোনালোকে কোনো কাৰণতে বিশ্বাসত নল'ব, নহ'লে আপোনাৰ পৰিয়াল ব্যৱস্থাটো বিঘ্নিত কৰিব পাৰে। আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আজি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ কোনোবা সদস্যৰ অসুবিধাৰ ফলত সকলো সদস্যই প্ৰভাৱিত হ'ব পাৰে। সেইবাবে কিবা যদি সমস্যাৰ উদ্ভৱ হৈছে তেনেহ'লে সকলো সদস্যই মিলি জুলি আৰু আলোচনাৰ মাধ্যমেৰে সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব। আৰু আপোনালোকৰ ইগ' ভাৱ ত্যাগ কৰি পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিবলৈ যত্ন কৰক, তেতিয়াহে আপোনালোকৰ পৰিয়াল ব্যৱস্থা ভাল হৈ থাকিব। আৰু আজি বিশেষকৈ বয়োজ্যেষ্ঠসকলক আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰত আপুনি জড়িত কৰিবলৈ চেষ্টা কৰক, তেওঁলোকে আপোনালোকক ভাল পৰামৰ্শৰে আপোনাৰ সমস্যাবোৰ সমাধান কৰি দিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব আৰু পৰিয়ালতো আপোনালোকে ইতিবাচকতা দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰি চলিব লাগিব, কাৰণ মানসিক অৱস্থাৰ ফলত আপোনালোকৰ
মূৰৰ বিষৰ সমস্যাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখক। কোনো ধৰণৰ আপোনালোকে কৰ্মচাপ নল'ব বা অত্যাধিক কামৰ বোজা নল'ব, অন্যথা আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখক আৰু জিৰণি ল'বলৈও চেষ্টা কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ক লগ পাই আজি আপোনালোকে গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকৰ পৰা লাভ কৰিব। ই আপোনালোকৰ সফলতাৰ পথ মুকলি কৰিব। আপোনাৰ পৰিকল্পনা আৰু কামৰ বিষয়ে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। তেওঁলোকে নিশ্চিতভাৱে আপোনাক উপকৃত কৰিব। গতিকে কিবা যদি সমস্যাৰ উদ্ভৱ হৈছে বা আপোনাৰ পৰিকল্পনাৰ ক্ষেত্ৰত কিবা বিসংগতি দেখা পাইছে, তেনেহ'লে কোনো ধৰণৰ দ্বিধাবোধ নকৰিব তেওঁলোকৰ পৰা পৰামৰ্শ ল'বলৈ। আজি আপোনাৰ নিজৰ স্বভাৱত বুদ্ধিমত্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব, কাৰণ কঠিন পৰিস্থিতিত আপুনি নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰিবলৈ প্ৰয়োজনীয়তা থাকিব আজি। আৰু যিকোনো পৰিস্থিতিতে আপুনি শান্তি আৰু ধৈৰ্য বজাই ৰাখিবলৈ যত্ন কৰিব। তেতিয়াহ'লে কোনো ধৰণৰ আপোনালোকৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়। আৰু নিজৰ পৰিকল্পনা কাকো নক'ব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে নিজৰ যি আজি পৰিকল্পনা আছে সেইবোৰ নিজৰ মাজতে ৰাখি কাম কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি প্ৰতিযোগিতা দেখা পোৱা গৈছে, কিন্তু তথাপিও আপোনাৰ ভাল প্ৰভাৱ দেখা পাব আপোনাৰ বজাৰত আৰু আপুনি ভাল অৰ্ডাৰ পোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা নকৰিব। কেৱল মাত্ৰ আপোনাৰ কৰ্মচাৰীৰ কামত গুৰুত্ব দিয়ক। তেওঁলোকৰ যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি বেছিকৈ মনোযোগ ৰাখিব। নিয়োজিত লোকসকলৰ আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ কামত আজি মনোযোগ নিদিয়াৰ ফলত তেওঁলোকে আজি উচ্চ বিষয়ৰ পৰা আজি কটু কথা শুনিব লগাও হ'ব পাৰে। সেইবাবে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিহে আপুনি আন কামত মনোযোগ দিয়াৰ চেষ্টা কৰিব। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় বজাই ৰাখিলে আপোনালোকে ইজনে সিজনৰ অনুভৱক বুজিব পাৰিব আৰু সম্পৰ্কটো ইতিবাচকতা দেখা পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। প্ৰতিজন সদস্যই আজি আপোনাৰ পৰিয়ালত আজি ভাল প্ৰভাৱ দিব আৰু কোনোবা সদস্যৰ আজি ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব। গতিকে ঘৰতে আজি সৰু অনুষ্ঠান এটা আয়োজন কৰি সকলোকে আপুনি আনন্দ কৰিবলৈ সুযোগ দিয়ক। ইয়াৰ ফলত সকলো সদস্যই ভাল ভাৱেৰে আপোনালোকৰ আনন্দ উপভোগ কৰিব পাৰিব আৰু পৰিয়ালত আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে পাৰিবাৰিক দিশত আজি সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু সকলোৱে আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কৰ বাবে আজি আপোনালোকৰ দিনটো ইতিবাচক বুলি প্ৰমাণিত হ'ব। গতিকে দুয়োজনে সুসংগঠিত হৈ আগবাঢ়ক, ইজনে সিজনক বিশ্বাস কৰক আৰু পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। অত্যাধিক কাম কৰিলে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ জীৱনশৈলী আৰু আপোনালোকৰ মানসিক স্বাস্থ্যটো প্ৰভাৱ পৰিব। সেইবাবে নিজৰ সামৰ্থ্য অনুসৰি কাম ৰাখিব আৰু আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ নীতি নিয়ম যিবোৰ আছে সেইবোৰ বজাই ৰাখি চলিলে আপোনালোকৰ কোনো ধৰণৰ শাৰীৰিক ক্ষেত্ৰত অসুবিধা সৃষ্টি নহয় আৰু আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু কৰ্ম পদ্ধতিটো আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।